So hello everyone, welcome to a new video. So ইয়াত আমি কি কৰিম যেতিয়া মেটেল বা মেটেলটো যোনটো কোঅৰ্ডিনেশন স্ফিয়াৰ আছে হেতু যদি কেটায়নত থাকে তেতিয়া নেমিংটো কেনেকৈ কৰে হেতু চাম। সো ইয়াত চক এই কমপ্লেক্সটো নিকেলটো এটা মেটেল হয় আৰু ই কোড আছে কেটায়ন আছে। আমি গম পাওঁ যে যোনটো লেফট সাইডে থাকে হেতু হ'ব কেটায়ন আৰু যোনটো ৰাইট সাইডে থাকে হেতু হ'ব এনায়ন। সো ইয়াত যেতিয়া আমাৰ কেটায়নত মেটেলটো থাকে তেতিয়া আমি তাৰ নেমটো চেঞ্জ কৰিব নালাগে। সো এনায়নৰ কেছত আমি কি কৰো AT লগাই দিওঁ, কিন্তু ইয়াত আমি লগাব নালাগে। ইয়াত মেটেলটো নিকেল, সো আমি নিকেল বুলি লিখিব পাৰিম। সো ইয়াৰ নেমিংটো হ'ব ফাৰ্স্ট আমি কি কৰিম কোঅৰ্ডিনেশন স্ফিয়াৰৰ ভিতৰত যোনটো লিগান্ড আছে তাৰ নামটো লিখিম। সো ইয়াত লিগান্ডটো হ'ল এমাইন, যোনটো এটা নিউট্ৰেল লিগান্ড। সো আমি কি লিখিম হেক্সা এমাইন। নেক্সট আমাৰ কি হ'ব মেটেলৰ নামটো আহিব। ইয়াত মেটেলৰ নামটো কোনো চেঞ্জ নহয় কাৰণ ই কিয় কেটায়নিক স্ফিয়াৰত আছে। সো হেক্সা এমাইন নিকেল। সো ইয়াৰ নামটো হ'ব হেক্সা এমাইন নিকেল। নেক্সট কি হ'ব ইয়াৰ আমাৰ অক্সিডেশন ষ্টেটটো লিখিব লাগিব। সো ইয়াত নিকেলৰ অক্সিডেশন ষ্টেটটো হ'ব 2 আৰু ইয়াত আয়নাইজেশন স্ফিয়াৰত কি আছে ক্লোৰাইড আয়নটো আছে। সো সেইকাৰণে ইয়াত কি লিখিব লাগিব ক্লোৰাইড। সো যেতিয়া আমাৰ নিগেটিভলি চাৰ্জ লিগান্ড থাকে আৰু সেই লিগান্ডটো যদি আমাৰ যোনটো কোঅৰ্ডিনেশন স্ফিয়াৰৰ ভিতৰত থাকে তেতিয়াহলে আমি কি কৰিম লিগান্ডৰ ই জায়গাত যোনটো ধৰক ক্লোৰাইডৰ ই জায়গাত আমি কি লিখিম O লিখিম, মানে ক্লোৰাইডটো হৈ যাব ক্লোৰিডো। কিন্তু যদি হি আয়নাইজেশন স্ফিয়াৰত থাকে তেতিয়াহলে আমি ইউজুৱেল নামটো লিখিব পাৰিম যে ক্লোৰাইড হল ফ্লোৰিন হলে ফ্লোৰাইড হ'ব, ব্ৰোমাইড সায়ানাইড তেনেকে। কিন্তু যদি হি কোঅৰ্ডিনেশন স্ফিয়াৰৰ ভিতৰত থাকে তেতিয়াহলে কি হ'ব আমি ই জায়গাত O লিখিব লাগিব। সো এটোৱে হ'ল ফাৰ্স্ট আমি কি কৰিলো যে এটো কেটায়নিক পাৰ্ট হয়, এটো এনায়নিক পাৰ্ট। কেটায়নিক পাৰ্ট হোৱাৰ কাৰণে আমি কি কৰিম ইয়াত যোনটো মেটেলৰ নাম এটো চেঞ্জ নকৰো। সো ইয়াত হ'ব হেক্সা এমাইন নিকেল 2। এই যদি এনায়নিক পাৰ্টত থকা হলে নিকেলটো নিকেলেট হৈ গ'ল। সো এটোৱে আছিল। থ্যাংক ইউ।